নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ লৈ আহিছোঁ ক্লাছ 10ৰ বৰগীত অসমীয়াৰ বৰগীতৰ কুৱেশ্যন এনচাৰ সকলে ভালদৰে শুনি যাব আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। CA মৌপাশ মানে কি? উত্তৰ হ'ল মায়াৰ বন্ধন। 2 নম্বৰ মাধৱদেৱৰ জন্মস্থান কি? উত্তৰ লখিমপুৰৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। 3 নম্বৰ মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ 191টা 91টা। 4 নম্বৰ চোৰ শব্দৰ অৰ্থ কি? উত্তৰ হ'ল ছিঙি দিয়া। 5 নম্বৰ মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম কি? উত্তৰ ৰাজকীয় কাব্য। 6 নম্বৰ মাধৱদেৱৰ কোনজন গুৰুৰ শিষ্য আছিল? উত্তৰ হ'ব শংকৰদেৱ। 7 নম্বৰ নামঘোষা আৰু কি নামেৰে জনা যায়? উত্তৰ হ'ব হেজাৰী ঘোষা। 8 নম্বৰ অৰ্জুন ভঞ্জন নাটকখনৰ কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱে। 9 নম্বৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ বিষয় ভাষণত। 10 নম্বৰ বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে? উত্তৰ হৰিৰ চৰণত। 11 নম্বৰ খনক খনন যোগী যাহাকো থিয়াই খনন খনন আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ হ'ব হৰি। 12 নম্বৰ শব্দাৰ্থ লিখা। উত্তৰ যাহাকো মানে যিজনক, থিয়াই মানে ধ্যান কৰে, নিগম মানে নিগম শাস্ত্ৰ, বিষয় মানে বিষয় বিকলে মানে সাংসাৰিক দুখ, শৰণ মানে চৰণ, চোৰ মানে ছিঙি দিয়া, মৌপাশ মানে মায়াৰ বন্ধন। B1 মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ মাধৱদেৱৰ পিতৃ হ'ল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা। 2 নম্বৰ মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ হ'ব মাধৱদেৱৰ বাৰাদি, গণককুছি, সুন্দৰীদিয়া আৰু ফেলাংডাঙত ধৰ্ম প্ৰচাৰ কৰিছিল। 3 নম্বৰ মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম? উত্তৰ অৰ্জুন ভঞ্জন বা দধিমথন। 4 নম্বৰ মাধৱদেৱৰ ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি কি? উত্তৰ মাধৱদেৱৰ ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হ'ল ছদ্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা। 5 নম্বৰ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল 1 নম্বৰ শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহ হ'ল বৰগীত। 2 নম্বৰ বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 6 নম্বৰ আতুৰ ভৈলুহা হৰি বিষয় বিকলে। ইয়াত বিষয় বিকলে মানে কি বুজাইছে? উত্তৰ ইয়াত বিষয় বিকলে মানে সাংসাৰিক দুখ কষ্ট বুজাইছে। আজিৰ পাঠত ইমানখিনি আছিল। ইয়াৰ পিছত আৰু হয়তো এটা বা দুটা পাঠ হ'ব। তাৰপিছত সকলোখিনি বৰগীতৰ কুৱেশ্যন এনচাৰ ক্লিয়াৰ হ'ব। তোমালোকে ভালকৈ পঢ়িবা। এইখিনি পঢ়িলে তোমালোকৰ কমন পৰি যাব পৰীক্ষাত। ইয়াৰ পিছত মই বাকীখিনিৰো কুৱেশ্যন এনচাৰ দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব ৰাখিব এই বুলি আশা কৰি মই যে ক্লাছটো ইমান সমাপ্ত কৰিলোঁ। নমস্কাৰ।